যোৱা 29 তাৰিখৰ BTC সেক্ৰেটাৰিয়েট ঘটনাক লৈ পেলাই আৰু এই ৰিকমেণ্ডেশ্যন মানে বিধানসভাত লে হোৱাৰ পিছত আৰু যোৱা 4 তাৰিখে আমাৰ চিচিটোৱাৰ লগত অসম চৰকাৰৰ গ্ৰুপ অফ মিনিষ্টাৰৰ লগত আলোচনাৰ পিছত এই সময়ছোৱাত আমি অতিকে দুখ পাইছোঁ আৰু দুখো প্ৰকাশ কৰিছোঁ যে BTC সেক্ৰেটাৰিয়েট যি ঘটনা এইটো অনাকাংক্ষিত কোনেও এইটো ভাবা নাছিল আৰু হোৱাটো উচিত নহয় কোনো হিংসা আমি কেতিয়াও প্ৰশ্ৰয় নলওঁ তাৰ কাৰণে আমি দুখো প্ৰকাশ কৰিছোঁ এই ঘটনা দুৰ্ভাগ্যজনক বুলিও আমি স্পষ্টকৈ কৈছোঁ তৎসত্ত্বেও BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সভায়ক সমিতি মিডিয়া টিভিত সঘনাই নিখিল বড়ো ছাত্ৰ সন্থাক ৰাজনীতিক এটা ৰং খানি সঘনাই আমাক দুখ জাপি দিব বিচৰাটো অতিকে দুৰ্ভাগ্যজনক আৰু মই এইটোৱে ক'ব বিচাৰিছোঁ যে তেওঁ জাতিটোৰ লগত আছে না তেওঁ ৰাজনীতিৰ লগত আছে সেই কথাটো স্পষ্ট কৰিব লাগে আৰু ৰাজনীতিৰ স্বাৰ্থত এপচুক দুখ জাপি একো লাভ নাই এটা কথা মই স্পষ্ট কৰিব বিচাৰিছোঁ যে ৰাজনীতিৰ স্বাৰ্থত আহোম সেনাপতি বদন চন্দ্ৰ বৰফুকনে যেনেকুৱাকৈ মানসকলক মাতি আনি নিজৰ জাতিটো নিষেধ কৰিছিল এই তেখেতৰ কথা কাম মন আজি একেই দিশত গৈ থকা আমি দেখিবলৈ পাইছোঁ ছাত্ৰ ছাত্ৰীসকলে ইউনিভাৰ্চিটি কলেজৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভৱিষ্যতলৈ সজাগ আৰু তেখেতে সঁচাসঁচিকৈ NOC দিছিল না নাই সেই কথাটোৱে ছাত্ৰ ছাত্ৰীবিলাকে জানিব বিচাৰিছে আৰু তেখেতসকলে তেওঁলোকৰ চৰকাৰ আৰু দলে যোনটো কৈ আছে মই কোনো চৰকাৰ আৰু দলৰ বিৰোধী নহয় কিন্তু তেওঁলোকে যোনটো কৈ আছে এই কথাটো আমি স্পষ্টকৈ জানো যে তেওঁ এক্সিষ্টিং ট্ৰাইবেলৰ ক্ষতি নোহোৱাকৈ জনজাতি কাকবা দিয়াত অধিকাৰ দিয়াত আমাৰ আপত্তি নাই বুলি যোনটো কথা NOCত লিখা বুলি কৈছে এইটো সম্পূৰ্ণ মিছা সেইটো মিথ্যা কাৰণ এই NOCত ডাইৰেক্ট গৃহ মন্ত্ৰালয় আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ক ST দিব লাগে বুলিহে তাত লিখা আছে গতিকে এইবিলাক মিছা কথা কৈ একো লাভ নাই আৰু ইয়াৰ কাৰণে মই ক'ব বিচাৰোঁ যে এই জাতিৰ সংকট কালত জাতিৰ অস্তিত্বৰ এই সংকটৰ মুহূৰ্তত আপুনি ৰাজনীতি কৰিব নালাগে আপুনি জাতিটোৰ লগত আছে না আপুনি NOCৰ লগত আছে আৰু মই ক'ব বিচাৰোঁ যদি আপোনাৰ ইমানেই আপত্তি আছে আৰু পুনৰ NOC পঠাই দিয়ক যেহেতু বাৰম্বাৰ কৈ আছে যে আমি আকৌ পুনৰ NOC দিব দি দিয়ক আমাৰ আপত্তি নাই আমাৰ কাম আমাৰ সংগ্ৰাম আমাৰ ৰক্ষণাবেক্ষণ আমাৰ ৰক্ষা কৱচ আমি কাম কৰি যাম আৰু আপুনি ৰাজনীতিৰ স্বাৰ্থত যদি NOC দিব মন আছে তেতিয়াহ'লে আকৌ দিয়ক আমাৰ ক'ব লগা একো নাই কাৰণ আপুনি এপচুক যেনেকুৱা টাৰ্গেট কৰি লৈছে সেইটো আমি দুখ পাইছোঁ আৰু চৰকাৰৰ মুৰব্বী চৰকাৰৰ প্ৰধানজনৰ চিন্তা চৰ্চা মন মুগ্ধ তেনেকুৱা হোৱাটো ভাল নহয়